কেলেণ্ডাৰ পাওঁ ওলাই আহিলে ইখন দোকানত তেনেকুৱা আজিকালি নবনায় খুব। গতিকে তেখেতে ভাল গাৰ বনাইছে তেওঁ আজি ভাল দিনটোত জুবিন গাৰ্গৰ বেলেগ ফটো লৈ পেলাই কেলেণ্ডাৰ বনাইছে। গতিকে ভাল কাম এটাই কৰিছে আৰু তেওঁ কৈছে অহা বছৰলৈ আকৌ এই কেলেণ্ডাৰখন বাইণ্ডিং কৰি তেওঁলোকে ৰাখিব বুলিও কৈছে, সেইটো ভাল কথা। আৰু কোনেও এখন কেলেণ্ডাৰ বোধহয় পেলাই নিদিয়ে, এনেকুৱা ধৰণৰ কেলেণ্ডাৰবিলাক পেলাই নিদিয়ে। মই এখন কেলেণ্ডাৰ প্ৰত্যেক বছৰে পাওঁ আৰু মই প্ৰায় 7 বছৰ 8 বছৰৰ পৰা কেলেণ্ডাৰখন ৰাখি থৈছোঁ। এখন হ'ল আমাৰ গুৱাহাটী ধনজিতৰ ৰেইন চফ্টৰ কেলেণ্ডাৰ। ৰেইন চফ্টৰ কেলেণ্ডাৰখন খুব ভাল হয় সদায় অসমৰ ভিতৰতে। গতিকে তেনেধৰণৰ ভাবিছোঁ এনেকুৱা ধৰণৰ এনেই নেচাৰেল কিবা চিনেৰী বা কিবা ফটো এখন লৈ নহয়, এনেধৰণে কৰিছে। গতিকে জুবিন গাৰ্গৰ বিভিন্ন ফটো যেতিয়া মানুহৰ ঘৰত অন্তত ওলমি থাকিলে মানুহৰ মনলৈ আহি থাকিব জুবিনৰ মুখখন, আৰু নহ'লে মানুহৰ জুবিনৰ মুখখন পাহৰিবলৈ আৰম্ভ কৰিছে। পাহৰা হৈ গৈছে ইতিমধ্যে আৰম্ভ, চবেই সকলো কামত ব্যস্ত হৈ গৈছে। আৰু আমাক ন্যায় ব্যৱস্থাই হওক বা চৰকাৰৰ ফালৰ পৰাই হওক পাহৰাবলৈ অত্যন্ত যত্ন কৰিছে আৰু পাহৰিবলৈ মানুহে ধৰিছে। 3 মাহ হৈ গ'ল, একো কি ন্যায় পাইছে কি নাই পোৱা ক'ব নোৱাৰোঁ। গতিকে কিনো হয় আমি একো নাজানো। বিভিন্নজনৰ পৰা খুব নিকটত থকা জুবিনৰ কিছু লোকৰ পৰা আমি গম পাইছোঁ যে তেওঁ নেচাৰেল ডেথ তেনেকুৱা কথা এটা কৈছে সকলোৱে। গতিকে সেয়াকে মানি ল'বলৈ বাধ্য হ'ব লাগিব। আৰু শাস্তি কোনে কি পায় নাজানো, কাৰণ যদি মৃত্যুৱে হত্যা নহয় তেতিয়াহ'লে শাস্তি কোনে পাব? যদি মৃত্যুটো নেচাৰেল মৃত্যুৱে হয় বুলি কয়, প্ৰমাণ হৈ যায়, তেতিয়াহ'লে শাস্তি কেনেকৈ পাব, কোনে পাব? সেইকাৰণে বহুতো প্ৰশ্ন আহিছে, কি হয় ক'ব নোৱাৰোঁ। কিন্তু জুবিন নাই আমাৰ মাজত, আৰু জুবিনৰ কাৰণে গোটেইখিনি আমাৰ যিমান কৰিব লগা আছে এই আলোচনাবোৰ হৈছে। আগতে আমি মুকলক আমি অলপ দিনৰ আগত আৰু এটা আলোচনাত আমি কৈছিলোঁ খ্ৰীষ্টিয়ান একাডেমি যে মঞ্চলৈ আমি জয়ন্তদা আৰু মৃদুলকো মাতিছোঁ, লগতে তেখেতলোকো মঞ্চলৈ আহিলে ভাল লাগিব। ঠিকে পাইছে নে এতিয়া? ঠিকে আছে হয়নে? অকণমান লাইটটো কমাব লাগিব নেকি? আৰু কমিছে নাই? হ'ব ফেনটো অকণমান টাইট কৰি দিওঁ নিব, অকণমান বাইৰে কৰিব। এইটো মুভিঙত থাকিব, মুভিং কৰিবা। এইটো ঠিকে আছে নাই ফেনটো এতিয়া? গম পালা নাই? আৰু এই ইয়াত উপস্থিত সকলো যোৰহাটবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই অতিকৈ আনন্দিত হ'ব পাৰিছোঁ যে আজি জুবিনদাৰ দাপোন চেনেলৰ জৰিয়তে যিখন সন্ধিয়া আয়োজন কৰিছে তেখেতসকলে, আৰু তাতে মই জুবিনদাৰ যিটো জীয়াই ৰখাৰ এটা প্ৰচেষ্টা মই কৰিছিলোঁ, কেলেণ্ডাৰ এখন বনাইছিলোঁ, ইয়াতে উন্মোচন কৰিব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে খুব ভাগ্যৰ কথা আৰু মোৰ ভালো লাগিছে। ইয়াত খালি মই কেলেণ্ডাৰটোৰ বিষয়ে, এই কেলেণ্ডাৰটো হয়তোবা বহুতৰ কাৰণে এটা সৰু কেলেণ্ডাৰ, কিন্তু এইটোৰ বিষয়ে মই অলপ এনেকুৱাকৈ ক'ব বিচাৰিছোঁ যে এই কেলেণ্ডাৰখন আমি হয়তোবা অহা বছৰ, যিহেতু কেলেণ্ডাৰৰ ডেটটো ইয়াৰ পৰা আঁতৰি যোৱাৰ পিছত বহুতে কেলেণ্ডাৰখন পেলাই দিব বা ক'ৰবাত ৰাখি দিব। তেনেকুৱাকৈ আমি ইয়াত লিখাও আছে যে অহা বছৰ আপোনালোকে হয়তোবা এইটো ফ্ৰেম কৰি ৰাখি দিব, আৰু নহ'লে আপোনালোকে ক'তো পেলাই নিদিব। আমি চবৰ এই কেলেণ্ডাৰটো দিওঁতে আমি চবৰ নাম্বাৰ আৰু নামটো ৰাখিম, এৰিয়াটোৰ লগত। প্ৰথমে তেখেতক আমি এখন বিহুৱান কৰিছে, তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। পূৰ্বৰ প্ৰতিটো অনুষ্ঠানতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। আজি নৃত্যমঞ্জিয়াই এগৰাকী মহান শিল্পীক বিয়োগত বৰ তেখেতৰ অভাৱ অনুভৱ কৰিছোঁ। তেখেত য'তেই আছে শান্তি। তেখেতৰ ভাতৃ তথা অসমৰে এগৰাকী অতি সৎ সাহসী নিবুদাকৈ এখন হেঁপাহৰ বিহুৱানেৰে সমাসন জ্ঞাপন কৰিছে ভাৰতী। মই হৈ এখন সোঁৱৰণি পত্ৰ লীন হ'ল তৰুণী সুন্দৰী, মধুৰ হাঁহিটি মাথো থাকি গ'ল পৰি, লক্ষ্মীনাথ বেজবৰুৱা। সেই বটবৃক্ষ ভাগৰুৱা পথিকক ছাঁ দিবলৈ এলেকাজুৰি বিস্তীৰ্ণ শিপাৰ প্ৰশ্নায়েৰে জীৱনৰ সন্ধান, কিন্তু যি জীৱনৰ বাবে ভৱিষ্যত প্ৰজন্ম। যোৱা ইংৰাজী 19 জানুৱাৰী 2025 তাৰিখে সমাজকৰ্মী
আবিৰ বৰগোহাঁইৰ বিয়োগত নৃত্যমঞ্জীয় পৰিয়ালে পুষ্পাঞ্জলি 2026 শীৰ্ষক সচেতনতাৰ পথ নিৰ্দেশনাৰ যি চিৰসেউজ আবিৰ বৰগোহাঁইৰ ৰং তেখেতৰ আৱৰ্তমানতো চৌদিশে পৰিব বিয়পি যুগ যুগান্তৰ। পৰিশেষত আবিৰ এই সোঁৱৰণি পত্ৰখন প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ এইগৰাকী মহান শিল্পী য'তেই আছে শান্তিত থাকক, তাৰ পৰাই তেখেতৰ উত্তৰসূৰীসকলক আশীৰ্বাদ নাথিংনেছৰ নিচিনা কিতাপো পঢ়িছে বুলি কৈছে জুবিনে। গতিকে তেনেধৰণৰ নিউ বালিবাটত আছে। আজি এই পবিত্ৰখনত মানে দাপন পৰিয়ালে যিটো প্ৰগ্ৰাম আজি আমাৰ ইয়াত অৰ্গেনাইজ কৰিছে, তাত আমি পাৰ্টিচিপেট কৰিব পাৰি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ এই জুবিন দাক জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা দাপন পৰিয়ালে কৰিছে, তাৰ একেটাই সমভাগী আমি জি আৰ ইণ্টেৰিয়ৰৰ পৰিয়ালৰ পৰাও আমি একেটা সমভাগী হৈ পেলাই আমি কেলেণ্ডাৰ এখন আজি উন্মোচন কৰিছোঁ, যিটোত আমি জুবিন দাক অহা বছৰ বা তাৰ পিছতো যাতে আমি জীয়াই ৰাখিব পাৰোঁ তাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই কেলেণ্ডাৰবিলাক আমাৰ কি হয়, প্ৰত্যেক বছৰতে কেলেণ্ডাৰটো পুৰণা, যেতিয়া বছৰটো শেষ হ'ব ডিচেম্বৰ মাহত গৈ পেলাই কেলেণ্ডাৰটো কোনোবাই ক'ৰবাত চুকত পেলাই ৰাখিব বা পেলাই দিয়া হয়। চ' আমি ভাবিছোঁ যে এই বস্তুটো নকৰি পেলাই আমি চবৰ নাম্বাৰ আৰু নাম কালেক্ট কৰি ল'ম, আৰু আমি অহা বছৰ আকৌ তেখেতক পুনৰাই ফোন কৰি পেলাই তেখেতক আমি কনফাৰ্ম কৰিম যে তেখেতে কেলেণ্ডাৰটো যদি ফ্ৰেমিং কৰি ৰাখিব বিচাৰে তো ঠিক আছে, যদি তেখেতে ভাবে যে ফ্ৰেমিং নকৰে তেতিয়াহ'লে আমি কেলেণ্ডাৰখন সংগ্ৰহ নিজে আমি কালেক্ট কৰি লৈ আহিম, আৰু তাৰ জগত আমি আকৌ নতুন কেলেণ্ডাৰ তেখেতসকলৰ ঘৰত দি থৈ আহিম। তো এইটো আমি এটা প্ৰচেষ্টা ৰাখিছোঁ যাতে জুবিন দাক কোনো ধৰণে, কাৰণ জুবিন দা আমাৰ অসমীয়া জাতিৰ মান, অভিমান আৰু সন্মান, গতিকে তেখেতক যাতে কোনো ধৰণৰ অপমান কৰা নহয়, তেখেতক যাতে ৰাস্তাত পেলাই দিয়া নহয়। কাৰণ আমি এতিয়াও ভাবোঁ যে জুবিন দা আমাৰ লগতে আছে, কায়িকভাৱে নহ'লেও তেখেতে আমাৰ লগত সদায় থাকিব, আৰু তেখেতৰ আশীৰ্বাদ আমাৰ লগত সদায় ৰাখিছে অসমবাসীৰ লগত। চ' গতিকে মই ইয়াৰ পৰা এইটোকে মই আপোনালোকৰ চেনেলৰ থ্ৰুদি ক'ব বিচাৰিছোঁ যাতে জুবিন দা, সেই জুবিন দাৰ নামতে কিছুমান কামটো হৈ আছে, কিন্তু তাৰ লগত জুবিন দাক যে জীয়াই ৰখাৰ এটা প্ৰচেষ্টাও যাতে আমি হাতত লৈ ৰাখোঁ, আৰু তাক আপোনালোকে অসমবাসী ৰাইজে যাতে আমাক সহায় কৰে সেইটোৱে আমি বিচাৰিছোঁ।